উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস ডিব্ৰুগড় ইউনিভাৰ্চিটি। আমি এক প্ৰাক্তন আৱাসীসকল একেলগ হৈ আমাৰ শহীদ প্ৰিয়ঞ্জীৱিয়ান নামেৰে এটা গ্ৰুপ আমি সৃষ্টি কৰিছোঁ, এটা বেচৰকাৰী সংগঠন। আৰু তাতে বিভিন্ন জনকল্যাণমূলক কাম বা ছাত্ৰ ছাত্ৰীসকলৰ কামত অহাকৈ কিছুমান পদক্ষেপ আমি হাতত লৈছোঁ। তাৰ ভিতৰত আমি আজি এটা ইণ্টাৰ স্কুল অল আছাম কুইজ কম্পিটিশ্যন আমি ইয়াত অৰ্গেনাইজ কৰিছোঁ যোৰহাটৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত। আৰু ইয়াতে আমি 25টা দলে অংশগ্ৰহণ কৰিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে গ্ৰুপবিলাক। সুন্দৰ কুইজ কম্পিটিশ্যন হৈছে, প্ৰাইজ মানি আছে, 3জন ডাটা আছে ইয়াত প্ৰাইজ দিয়া। তাৰে আমাৰ ফাৰ্ষ্ট প্ৰাইজটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আপোনাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে, আমাৰ শহীদসকল মিলি দিছে আৰু তেখেতৰ পৰিয়ালেও সহায় কৰিছে। তেখেতৰ ভাল নামটো কি আছিলে? মুৰব্বী অধ্যাপক ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰফেচৰ সূৰ্য কুমাৰ বৰুৱাৰ স্মৃতিত দিছে। ছেকেণ্ড প্ৰাইজ আমাৰ প্ৰাক্তন শহীদৰ সম্পাদক পলাশ সন্দিকৈ মাতৃৰ নামত তেখেতে দান কৰিছে। আৰু থাৰ্ড প্ৰাইজটো সাৰংগ ফুকন, আমাৰ এজন শহীদ, তেখেতৰ পিতৃৰ নামত তেখেতেও এটা থাৰ্ড প্ৰাইজটো আগবঢ়াইছে। গতিকে এনেদৰে কুইজ কম্পিটিশ্যনটো আৰম্ভ হৈছে। অনাগত দিনত আমি সবলভাৱে আমাৰ অৱস্থিতি আমি দেখাব বিচাৰিছোঁ আৰু ভাল ভাল এনেকুৱা জনকল্যাণমূলক কাম বা ৰাইজৰ কামত অহা, ছাত্ৰ ছাত্ৰীসকলৰ কামত অহা বিভিন্ন ধৰণৰ কাম। আমি ছামাৰ স্কুল কেম্প কৰোঁ যেনেকৈ, ভাল ভাল আৰু কেৰিয়াৰ গাইডেঞ্চ এনেকুৱা কাম কৰিব বিচাৰিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা, আজি গৌৰৱ গগৈ সোঁৱৰণি যিটো কুইজ কম্পিটিশ্যন, আমি গৌৰৱ গগৈ আমাৰ এজন প্ৰাক্তন শহীদ আছিল, তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ সোঁৱৰণি আমি এই কুইজ কম্পিটিশ্যনটো অল আছাম বেছত ৰাখিছোঁ। আৰু অনাগত দিনত আমি এইবাৰ যোৰহাটত পাতিছোঁ, আমি বেলেগ লোকেশ্যনতো পাতিম নেক্সট ইয়েৰত। গতিকে এনেকৈ আমি কৰিব বিচাৰিছোঁ। ৰাইজৰ সহযোগ পাইছোঁ, সকলো শহীদে আমাক সহায় কৰিছে আৰু কুইজ কম্পিটিশ্যনটো খুব ভালে আমি অৰ্গেনাইজ কৰিছোঁ আজি। শহীদ প্ৰিয়ঞ্জীৱিয়ানৰ আজি যি অল আছাম আমাৰ কম্পিটিশ্যন কৰিছোঁ স্কুল লেভেলৰ, তাত সঁহাৰি খুবেই ভাল। এতিয়ালৈকে 25টা দল সদৌ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে আৰু ৰাইজৰ সহযোগিতাও পাইছোঁ। ছাত্ৰ ছাত্ৰী বা নতুন প্ৰজন্মৰ মাজত বৌদ্ধিক উৎকৰ্ষতা সাধনৰ কাৰণে আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি সকলোৰে সহযোগিতা বিচাৰিম অনাগত দিনত। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ছাত্ৰাবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰাবাসৰ সকলো আৱাসীকে আমি অনুৰোধ জনাম, আমাৰ এই শহীদ প্ৰিয়ঞ্জীৱিয়ানক আপোনালোকে আৰু সহযোগ কৰক আৰু আমি নতুন প্ৰজন্ম আৰু সমাজৰ বাবে কিছু কাম কৰিবলৈ আগবাঢ়ি যাম আৰু অনাগত দিনত আপোনালোক সকলোৰে আমাক সহযোগিতা লাগিব। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস ডিব্ৰুগড় ইউনিভাৰ্চিটি। আমি এক প্ৰাক্তন আৱাসীসকল একেলগ হৈ আমাৰ শহীদ প্ৰিয়ঞ্জীৱিয়ান নামেৰে এটা গ্ৰুপ আমি সৃষ্টি কৰিছোঁ, এটা বেচৰকাৰী সংগঠন। আৰু তাতে বিভিন্ন জনকল্যাণমূলক কাম বা ছাত্ৰ ছাত্ৰীসকলৰ কামত অহাকৈ কিছুমান পদক্ষেপ আমি হাতত লৈছোঁ। তাৰ ভিতৰত আমি আজি এটা ইণ্টাৰ স্কুল অল আছাম কুইজ কম্পিটিশ্যন আমি ইয়াত অৰ্গেনাইজ কৰিছোঁ যোৰহাটৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত। আৰু ইয়াতে আমি 25টা দলে অংশগ্ৰহণ কৰিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে গ্ৰুপবিলাক। সুন্দৰ কুইজ কম্পিটিশ্যন হৈছে, প্ৰাইজ মানি আছে, 3জন ডাটা আছে ইয়াত প্ৰাইজ দিয়া। তাৰে আমাৰ ফাৰ্ষ্ট প্ৰাইজটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আপোনাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে, আমাৰ শহীদসকল মিলি দিছে আৰু তেখেতৰ পৰিয়ালেও সহায় কৰিছে। তেখেতৰ ভাল নামটো কি আছিলে? মুৰব্বী অধ্যাপক ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰফেচৰ সূৰ্য কুমাৰ বৰুৱাৰ স্মৃতিত দিছে। ছেকেণ্ড প্ৰাইজ আমাৰ প্ৰাক্তন শহীদৰ সম্পাদক পলাশ সন্দিকৈ মাতৃৰ নামত তেখেতে দান কৰিছে। আৰু থাৰ্ড প্ৰাইজটো সাৰংগ ফুকন, আমাৰ এজন শহীদ, তেখেতৰ পিতৃৰ নামত তেখেতেও এটা থাৰ্ড প্ৰাইজটো আগবঢ়াইছে। গতিকে এনেদৰে কুইজ কম্পিটিশ্যনটো আৰম্ভ হৈছে। অনাগত দিনত আমি সবলভাৱে আমাৰ অৱস্থিতি আমি দেখাব বিচাৰিছোঁ আৰু ভাল ভাল এনেকুৱা জনকল্যাণমূলক কাম বা ৰাইজৰ কামত অহা, ছাত্ৰ ছাত্ৰীসকলৰ কামত অহা বিভিন্ন ধৰণৰ কাম। আমি ছামাৰ স্কুল কেম্প কৰোঁ যেনেকৈ, ভাল ভাল আৰু কেৰিয়াৰ গাইডেঞ্চ এনেকুৱা কাম কৰিব বিচাৰিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা, আজি গৌৰৱ গগৈ সোঁৱৰণি যিটো কুইজ কম্পিটিশ্যন, আমি গৌৰৱ গগৈ আমাৰ এজন প্ৰাক্তন শহীদ আছিল, তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ সোঁৱৰণি আমি এই কুইজ কম্পিটিশ্যনটো অল আছাম বেছত ৰাখিছোঁ। আৰু অনাগত দিনত আমি এইবাৰ যোৰহাটত পাতিছোঁ, আমি বেলেগ লোকেশ্যনতো পাতিম নেক্সট ইয়েৰত। গতিকে এনেকৈ আমি কৰিব বিচাৰিছোঁ। ৰাইজৰ সহযোগ পাইছোঁ, সকলো শহীদে আমাক সহায় কৰিছে আৰু কুইজ কম্পিটিশ্যনটো খুব ভালে আমি অৰ্গেনাইজ কৰিছোঁ আজি। শহীদ প্ৰিয়ঞ্জীৱিয়ানৰ আজি যি অল আছাম আমাৰ কম্পিটিশ্যন কৰিছোঁ স্কুল লেভেলৰ, তাত সঁহাৰি খুবেই ভাল। এতিয়ালৈকে 25টা দল সদৌ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে আৰু ৰাইজৰ সহযোগিতাও পাইছোঁ। ছাত্ৰ ছাত্ৰী বা নতুন প্ৰজন্মৰ মাজত বৌদ্ধিক উৎকৰ্ষতা সাধনৰ কাৰণে আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি সকলোৰে সহযোগিতা বিচাৰিম অনাগত দিনত। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ
ছাত্ৰবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰবাসৰ সকলো আৱাসীকে আমি অনুৰোধ জনাম আমাৰ এই শহীদ PNGBক আপোনালোকে আৰু সহযোগ কৰক আৰু আমি নতুন প্ৰজন্ম আৰু সমাজৰ বাবে কিছু কাম কৰিবলৈ আগবাঢ়ি যাম আৰু অনাগত দিনত আপোনালোক সকলোৰে আমাক সহযোগিতা লাগিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত